হয়, নিশ্চয়কৈ দুৰ্গৰ উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু প্ৰতিখন পূজা কমিটিয়ে ইতিমধ্যে পূজাৰ যিটো প্ৰাথমিক প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। আৰু মই এতিয়া উপস্থিত আছোঁ ব্ৰহ্মপুৰৰ এখন বিশেষ পূজা সমিতিৰ ওচৰত আহিছোঁ আৰু এয়া আছে ব্ৰহ্মপুৰ শিৱালয়ত উদযাপিত দুৰ্গা পূজাৰ উদযাপন সমিতিৰ লগত আছোঁ আৰু পোনপ্ৰথমে মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আছে ব্ৰহ্মপুৰ শিৱালয়ৰ প্ৰাংগণ স্থায়ী মঞ্চত থকা দুৰ্গাৰ প্ৰতিমা আৰু এই দুৰ্গা প্ৰতিমাৰ দৰ্শন কৰিবলৈ বা পূজাত জিলাখনৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে পূজাস্থলীলৈ আহে আৰু ইয়াৰ মূল আকৰ্ষণ হৈছে ইয়াৰ যি প্ৰতিমা, এই প্ৰতিমা কাঠৰে নিৰ্মিত হয় আৰু এটি গছৰ মুঢ়া, এই গছৰ মুঢ়াৰ শিপাতে এই প্ৰতিমা নিৰ্মাণ কৰা হৈছিলে আৰু যিগৰাকী ব্ৰহ্মপুৰৰ স্থানীয় শিল্পী ধ্ৰুৱ ৰায়, যাক ধনীৰাম বুলি পৰিচিত সকলো, সেই ধনীৰাম ৰায় হাতত প্ৰাণ পাই উঠিছিলে মা দুৰ্গাৰ প্ৰতিমা আৰু ইতিমধ্যে পূজাৰ কমিটিয়ে সম্পূৰ্ণ সাজু কৰি তুলিছে। যিহেতু ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত দিনত পূজাৰ পাতিব পৰা নাছিলে, গতিকে এইবাৰ চৰকাৰে কিছু নতুন SOP দিছে আৰু সেই SOP অনুসৰি পূজা উদযাপন কৰিবলৈ কিছু শিথিলতা দিছে। মই পোনে সেইসকল উদযাপন সমিতি আছে, মই তেওঁলোকৰ পৰা কিছু দুআষাৰ জানিবলৈ বিচাৰিছোঁ। পোনপ্ৰথমে যিগৰাকী শিল্পী ধনীৰাম ৰায়, তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ। আপোনালোকৰ ইয়াত প্ৰতি বছৰে জিলাখনৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে দেৱী মা দৰ্শন কৰিবলৈ। মনলৈ কেনেকৈ আহিছিলে গছৰ মুঢ়া বনাবা, কি ধৰণে আজি এই প্ৰতিমা প্ৰতিষ্ঠা হ'ল? হয়, নমস্কাৰ। আমি সদৌ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছাৰ ওলগ যাছিলোঁ আৰু আমি এই গছৰ প্ৰতিমা আমি 2000 চনৰ পৰাই আমি দুৰ্গা প্ৰতিমা পূজা পাতি আহিছোঁ আৰু তেনেস্থলতে মাটিৰ প্ৰতিমা আমি পূজা কৰোঁ আৰু সেই হেতুকে প্ৰতি বছৰে মাটিৰ প্ৰতিমা আমি আনি থকাৰ সেই ব্যৱস্থাটোকে আমি নিজে স্থায়ীভাৱে কৰিবলৈ গৈ আজি গছৰ শিপাত আমি নিজে নিৰ্মাণ কৰি স্থায়ী হিচাপে আমি বেদীত পূজা কৰিবলৈ সক্ষম হৈছোঁ। মই উদযাপন সমিতিৰ সদস্যসকল তেওঁলোকে কিছু কথা জানিব বিচাৰোঁ। ব্ৰহ্মপুৰ শিৱালয়ৰ প্ৰাংগণত সদায় জাক জমকতা তথা উচ্চ বিশাল মণ্ডপৰ প্ৰতিযোগিতাত নানামি আধ্যাত্মিকতাত তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান কৰে। এইবাৰ নতুন চৰকাৰে যিটো SOP দিছে সেই অনুসৰি আপোনালোকে কিমান আগবাঢ়িছে? হয়, আমাৰ ব্ৰহ্মপুৰ আঞ্চলিক যুৱকবৃন্দৰ ব্যৱস্থাপনাত যিটো দুৰ্গা পূজা উৎসৱ প্ৰতি বছৰে উলহ মালহেৰে যিদৰে আমি পালন কৰোঁ, যোৱা 2 বছৰৰ পৰা ক'ভিডৰ কাৰণে আমি তেনেকৈ পালন কৰিব পৰা নাই। তথাপিতো এইবাৰ চৰকাৰে যি নীতি নিৰ্দেশনা মানি পূজাভাগ অনুষ্ঠিত কৰিবলৈ দিছে, সেই নীতি নিৰ্দেশনা মানিয়ে আমি পূজাভাগ কৰিম বুলি আগবাঢ়িছোঁ। আমাৰ কমিটিৰ সকলো সদস্যই 2টা ভেকচিন সম্পূৰ্ণৰূপে লৈছে আৰু ৰাইজকো আমি আহ্বান জনাইছোঁ, যিসকল ৰাইজে আমাৰ এই দুৰ্গা পূজা মহোৎসৱলৈ ভক্তপ্ৰাণ ৰাইজে আহিব, তেখেতসকলেও যাতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি ভেকচিন সম্পূৰ্ণৰূপে লৈ আমাৰ দুৰ্গা পূজাত সহায় সহযোগ কৰে বুলি আমি আশা কৰিছোঁ। আৰু সদস্য আছে, আপুনি কি আহ্বান জনাব ভক্তপ্ৰাণ ৰাইজলৈ? নমস্কাৰ। শাৰদীয় দুৰ্গা পূজাৰ এই ভয়াৱহ পৰিস্থিতি যে চৰকাৰে আমাক এইখিনি সুবিধা দিছে, তাৰ কাৰণে আমি কমিটি আৰু গোটেই ভক্তপ্ৰাণ ৰাইজৰ পৰা চৰকাৰলৈ আমি এটা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকে দিয়া প্ৰতিটো প্ৰটোকল নীতি নিয়ম আমি মানিম আৰু যিসকলে ছেকেণ্ড ড'জ নাই লোৱা তেওঁলোকে লৈ দুৰ্গা পূজাত যদি উপস্থিত হয় আমাৰ ভাল লাগিব। সেইটো মোৰ উদযাপন সমিতিৰ সম্পাদক আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপুনি অকণ চাপি আহিলে ভাল হয়, আপুনি আঁতৰে আছে। পূজা সমিতিত কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় আৰু কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? মানে চৰকাৰে যিটো ৰুল বনাই দিছে তেওঁৰ ওপৰতে তেওঁলোকৰ ওপৰতে আমি নিৰ্ভৰ কৰি মানে কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় আপোনালোকৰ ইয়াত? হয়, প্ৰায়খিনি হয়। বহুত দূৰৰ পৰা আহে মানুহ চাবলৈ। আমাৰ যিজন বিগত দিনত দেখা পোৱা গৈছিলে যে চৰকাৰে সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে, আপোনালোকৰ তেনে সাংস্কৃতিক আয়োজন হয় নেকি বা কি ধৰণৰ ব্যৱস্থা কৰিছে? বিগত বছৰত হৈছিলে। আজি এতিয়া মানে COVID-19 মানে যেতিয়াৰ পৰা আমাৰ ইয়াত হৈছে তেতিয়াৰ পৰা মানে আমি এইবোৰ মানে অনুষ্ঠানবোৰ কমাই কৰিছোঁ। হয়, ইয়াৰ উদযাপন সমিতিৰ সম্পাদক আছিলে আৰু পূজাত যিহেতু যি সাংস্কৃতিক অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে বাতিল কৰিছে বা বিগত দিনৰ সাংস্কৃতিক অনুষ্ঠানত বিশেষ তেওঁলোকে গুৰুত্ব আৰোপ নদিয়ে, আধ্যাত্মিকতাৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান কৰে। আৰু এয়া আছিলে ব্ৰহ্মপুৰ শিৱালয়ৰ প্ৰাংগণত পোনপোনে দেখালোঁ। অনাগত সময়লৈ ব্ৰহ্মপুৰ অনুষ্ঠিত হোৱা বিভিন্ন পূজা সমিতিৰ পৰা প্ৰাক নিৰ্যোগ দেখাবলৈ